এইটো কি নামঘৰ বুলি কয়? ৰংমং। আপুনি লগ ধুনীয়াকৈ কওক। হৈ আছে হয় কৃষ্ণ। মই আজি ৰংমঙৰ 5 নম্বৰত আহি উপস্থিত হৈছোঁ। ইয়াত এটা হৈছে ইয়াত এটা সাপ সোমাই আছে বুলি মোক খবৰ দিছে। গতিকে সেইমতে আহি মই ইয়াত উপস্থিত হৈছোঁ। এই গুৰুগৃহত কাষতে এটা গড় আছে। সেই গড়টোতে খৰিৰ মাজত আছে বুলি কৈছে। গতিকে সাপটো উদ্ধাৰ কৰিবলৈ আহি আছোঁ। কিন্তু সেই বিপৰীতে কি কৰে, সেই আত্মাটো যেতিয়া মূলকলম লগ লাগি যাব, তেতিয়াকৈ আমাৰ আত্মা আছিলে এই আমি বেয়া কাম কৰা মল যেতিয়া আত্মাটো থাকি পেলাই ক'ত আমাৰ ইয়াত আত্মাটো আছে, ঈশ্বৰ ক'ত আছে? মই ঈশ্বৰ, এই দেহাটোকে ঈশ্বৰ জ্ঞান কৰে। গতিকে এই যে আত্মা পৰিচয়টো সেই তেতিয়া ঈশ্বৰৰ প্ৰসাদত এনেকুৱা ভাল কাম কৰিলে ক'ব কৈছে। আৰু যিবিলাক ৰজুগুণি মানে তেওঁলোকে অকল সুখে বিচাৰে, ক'ত সুখ পায় সেইটো ধান্দাতে থাকে, সেইটো ধ্যান ধাৰণাতে থাকে। আৰু সদায় তেওঁলোকে ইন্দ্ৰিয়ৰ লগত মানে লগ লাগি কাম কৰে। মনটো যেতিয়া ইন্দ্ৰিয়ৰ লগত লগ লাগে তেতিয়াহ'লে বেয়া কাম কৰিব। এইফালে জোতাটো পিন্ধিব পাৰি, জোতাটো খুলি আহিব। ইন্দ্ৰিয়টো যেতিয়া বুদ্ধিৰ লগত লগ লাগিব বা চিত্তৰ লগত লগ লাগিব তেতিয়া ভাল কাম কৰিব। কিন্তু ৰঘুগুণি লোকসকলৰ সদায় মনে ইন্দ্ৰিয়ৰ অৱস্থা লগ লাগি মানে প্ৰতিটো কাম কৰিবলৈ আগবাঢ়ি গৈছে। এতিয়া ৰঘুগুণি মানুহবিলাকৰ এতিয়া ৰাখিটো তাত কৰি দিম ভিডিঅ'টো যেন সংগমত আদ্য নারী পুরুষ লোকলজ্জা চিন্তা ভয়ে যেন গর্ভ হইলে নারী দিনে দিনে সুখ পায়, কোটি পেট ফাটয় দেহৰ ধনকে খানকে ভুলে নারীর চিন্তায়ে দুঃখ হুয়ে পুরুষর পুত্র ভার্যা আপত্তিত নহয় আৰু এতিয়া কি হয় এই
বিষাক্ত সাপ এতিয়া বাৰিষা দিন পানী হোৱাৰ কাৰণে সিহঁতি আহি ওপৰত সুবিধা ল'বলৈ আহিছে। অবিষাক্ত সাপ গতিকে এতিয়া বাৰিষা দিনত মানে কি হয় বানপীড়িতৰ ৰাইজৰ ওচৰত এটা অনুৰোধ থাকিলে আমাৰ ফালৰ পৰা এতিয়া য'তে আহি মানুহবিলাক শিবিৰ কৰি আশ্ৰয় লৈ থাকিবলগীয়া হৈছে স্কুলত ক্লাবত এনেকুৱা ধৰণৰ জেগাত। গতিকে সেইবিলাক কাৰণে অলপ সাৱধান। এই সাপবিলাক বিষাক্ত সাপবোৰ হয়তো এই বাঢ়নী পানী উটি আহি বাম জেগাত বা এনেকুৱা জেগাত সোমাবহি পাৰে। সেইকাৰণে আপোনালোকে ওচৰ চুবুৰীয়া বা সৰু সৰু ল'ৰা ছোৱালী থাকোঁতে বানপীড়িত আশ্ৰয় শিবিৰত থকা মানুহবিলাককো অনুৰোধ জনাইছোঁ যে যদি ৰাতি শুওঁতে অন্ততঃ আঁঠুৱাখন তৰি ভালকৈ চাই চিতি শুব লাগিব। এতিয়া এডাল মোচোৰাগোম বুলি কওঁ আমি, গতিকে এডাল বিষাক্ত নহয়, অবিষাক্ত সাপ। এনেই এতিয়া মোৰ হাতত এই গম পাইছে যে ইয়াৰ হাতত অনিষ্ট কৰিব নোৱাৰোঁ বুলি, সেইকাৰণে সি শান্ত হৈ আছে। নহ'লে ফুচফুচাই অলপ অপকাৰ কৰিলে হ'ল মানুহক, হ'লেও পয়জনাছ নহয়। কিন্তু এই পয়জনাছ নহ'লেও ইয়াৰ ইনফেকশ্যন হ'ব। যিটো লেলাৱতী আছে সেই লেলাৱতীটোৱে ইয়াক মানুহৰ দেহত ইনফেকশ্যন হ'ব। গতিকে সেইটো কাৰণে অলপ সাৱধান। আৰু সকলো এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে এই সাপটো নেমাৰি আমাক উদ্ধাৰ কৰি এই গৰুগৃহত থকা অৱস্থাত এইটো সাপ যেনেকৈ মই যি ধৰণে ধৰি আছোঁ, আমাৰ কণ কণ মাইনা মাইনাহঁতেও যাতে এইটো বা জ্যেষ্ঠজনৰ ইয়াৰ অভিজ্ঞ নোহোৱা এই যিবিলাক প্ৰণালী আছে নজনাকৈ এনেকৈ এইটো সাপ নকৰে যেন। কাৰণ কিছুমান সাপ এনেকুৱাই থাকে। এটা এনেকুৱা সাপ আছে ক'লা শংখচূড় বুলি কয়, ক'লা শংখচূড় বুলি কয়। গতিকে সেই সাপটোৱে যেতিয়া দংশন কৰে মানুহক দাগ নপৰে, অকণমান মহে খোৱা লাগে দুটা দাগ কৰিব। তাৰপিছত সি আমাৰ একশ্যন কৰে, তাৰ হেৰিটো কৰে, প্ৰতিক্ৰিয়াটো আহে। তেতিয়াহ'লে ট্ৰিটমেণ্ট কৰিবলৈ মানুহৰ সময় নাথাকে। সেইকাৰণে অকণমান সাৱধান, যোনে এই দুঃসাহসটো যেন নকৰে।